নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থাকিলেও 20 এপ্ৰিলৰ পৰা গতি ল'ব বহুবোৰ চৰকাৰী কাৰ্যালয় আৰু ঔদ্যোগিক প্ৰতিষ্ঠানে কি কাৰ্যালয় খোলা থাকিব আৰু কি সেৱা মুকলি হ'ব এই সন্দৰ্ভত আমি দিনটোৰ শিৰোনামত আৰম্ভণিতে আগবঢ়াইছো এক বিশেষ ৰিপৰ্ট 20 এপ্ৰিলৰ পিছত কি কৰিব লাগিব তাৰ নিৰ্দেশনা আপোনালোকে লাভ কৰিলে সকলোৰে মনত প্ৰশ্ন 3 মেৰ পিছত কি হ'ব শিথিল হ'বনে লকডাউন 3 মেত লকডাউন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা থাকিলেও কিন্তু ৰেল আৰু বিমান চলাচল আৰম্ভ কৰাৰ সম্ভাৱনা একেবাৰে নাই ইতিমধ্যে এয়াৰ এছিয়াই টিকট বুকিংৰ প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিছিল 4 মেৰ পিছৰ বিমানৰ বাবে কিন্তু তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে এতিয়ালৈকে যাত্ৰীবাহী বিমান চলাচলৰ কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে আনহাতে আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল 1 জুনৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা ইতিমধ্যে ঘোষণা কৰা হৈছে 21 এপ্ৰিলৰ পৰা আংশিকভাৱে শিথিল হ'ব লকডাউন মাস্ক পিন্ধি আৰু সামাজিক ব্যৱধান মানি চলি সচিবালয়কে ধৰি চৰকাৰী কৰ্মচাৰীসকলেও আৰম্ভ কৰিব কাম কাজ আনহাতে কাৰ্যালয়সমূহত ধূমপান সেৱনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নিষেধাজ্ঞা কাৰ্যালয়সমূহত উপসচিব আৰু ঊৰ্ধ্ব আমোলাৰ উপস্থিতি 100% থাকিব লাগিব প্ৰয়োজন সাপেক্ষে আহিব লাগিব প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকল আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ উপস্থিতি হ'ব 33%। প্ৰতিটো বিভাগৰ মুৰব্বীয়ে ল'ব প্ৰয়োজনীয় সিদ্ধান্ত বেংকসমূহ পূৰ্বৰ সময়তে খুলিব আৰু বন্ধ হ'ব চলিব অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহো চলাচল আৰম্ভ হ'ব মাছ কঢ়িওৱা বাহনৰো জলসিঞ্চন আৰু জল সংৰক্ষণৰ কাম আৰম্ভ হ'ব খোলা থাকিব তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগ মুকলি হ'ব চৰকাৰী সেৱাৰ বাবে থকা ডাটা আৰু কল চেণ্টাৰ খুলিব কৃষি সা সঁজুলি আৰু যন্ত্ৰপাতিৰ দোকান খোলা থাকিব পশুৰ খাদ্যৰ দোকান আৰু গোশালাসমূহ খোলা হ'ব ডাকঘৰ আৰু টেলিকমিউনিকেশ্যন সেৱা খুলিব পাৰিব হাইৱেৰ ধাবা আৰু ট্ৰাকৰ গেৰেজো শেহতীয়াকৈ অনলাইন বিক্ৰেতা প্ৰতিষ্ঠানসমূহলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা লকডাউনৰ সময়ছোৱাত ই কমাৰ্চ কোম্পানীসমূহে বেচিব নোৱাৰিব কোনো ধৰণৰ অনাৱশ্যকীয় সামগ্ৰী ইটা ভাটা আৰু মৰাপাট উদ্যোগৰ কামো আৰম্ভ হ'ব 20 এপ্ৰিলৰ পৰা টোল গেটসমূহো খোলা হ'ব খোল খাব ৰহা টোল গেট খোল খাব পানগাঁও টোল গেট খোল খাব দাহালপাৰা টোল গেট প্ৰতিৰোধৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৰ বাবে স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত সাংবাদিকক সম্বোধন কৰি স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে মুখ্যমন্ত্ৰীৰ মন্তব্য জনসাধাৰণৰ সুৰক্ষাৰ বাবে প্ৰধানমন্ত্ৰীয়ে লৈছে লকডাউনৰ সিদ্ধান্ত জনসাধাৰণে সম্পূৰ্ণকৈ সঁহাৰি জনাইছে এই লকডাউনত অসম চৰকাৰে জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আহিছে দ্বিতীয় পৰ্যায়ৰ লকডাউন জনতাই সম্পূৰ্ণকৈ মানিছে শ্ৰমিক কৃষকক সহযোগিতা আগবঢ়াইছে চৰকাৰে কৃষকৰ সামগ্ৰী যাতে লোকচান নহয় তাৰ বাবে লোৱা হৈছে ব্যৱস্থা লগতে অহা 3 মেলৈ অসমবাসীয়ে ঘৰতে থাকি লকডাউন মনাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে দেশৰ বিভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ লোকসকলৰ যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে সেইসমূহ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত কথা পতা হৈছে এককালীন সাহায্য প্ৰদান কৰা হৈছে বিদেশত থকা লোকসকলক 20 এপ্ৰিলৰ পাছত কি ধৰণৰ শিথিলতা প্ৰদান কৰা হ'ব সেয়া সোমবাৰে মুখ্য সচিবে জনাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এমাৰ্জেঞ্চি এণ্ড এছেঞ্চিয়েল এই সেৱা নিষ্ঠাৰে আগবঢ়োৱাৰ নিমিত্তে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কোভিড-19ৰ বিৰুদ্ধে দক্ষতাৰে যুঁজ দিয়াৰ নিমিত্তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা আৰু স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলে মিলিত প্ৰচেষ্টাৰে দৃঢ়তাৰে বহু উল্লেখযোগ্য পদক্ষেপ লৈছে যাৰ বাবে আজি অসমৰ 33খন জিলাতে স্বাস্থ্য বিভাগে যাৱতীয় সম্পূৰ্ণ প্ৰস্তুতি কৰি পেলাইছে যাৰ ফলত জনসাধাৰণৰ মনত বিশ্বাসযোগ্যতা বৃদ্ধি পাইছে আৰু সকলোৱে এতিয়া এই কথা মোক টেলিফোন যোগেও জনাইছে যে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে যিখিনি পদক্ষেপ লৈছে তাৰ বাবে আজি অসমৰ ৰাইজে এই কোভিড-19ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মনোবল পাইছে এইটো এটা অত্যন্ত উল্লেখযোগ্য বিষয় মই বিশ্বাস ৰাখিছোঁ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ 3 লক্ষ লোকৰ নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে
কোভিড-19 এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিগৰাকী ব্যক্তিক পৰিত্ৰাণ দিয়াৰ নিমিত্তে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰ সংকল্পবদ্ধ প্ৰতিজ্ঞাবদ্ধ। আৰু ইফালে ৰাজ্যৰ শেহতীয়া কৰোনা সংক্ৰমণৰ তথ্য জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। GMCHত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক সংবাদমেল আৰু এই সংবাদমেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে অসমত সৰ্বমুঠ 34 জন কৰোনা আক্ৰান্ত ব্যক্তি আছিল। ইয়াৰে কোভিড-19ত এজনৰ মৃত্যু হৈছে আৰু 34 জনৰ ভিতৰত 17 জনক ডিসচাৰ্জ কৰা হৈছে। এতিয়া চিকিৎসালয়ত আছে 16 জন কৰোনা আক্ৰান্ত। আজি MMCHৰ পৰা ডিসচাৰ্জ কৰা হৈছে, GMCHৰ পৰা 2 জনক ডিসচাৰ্জ কৰা হৈছে আৰু GMCHৰ পৰা মনীষ তিব্ৰেৱালকো ডিসচাৰ্জ দিয়া হৈছে। পুনৰ জনাইছোঁ মনীষ তিব্ৰেৱালক ডিসচাৰ্জ দিয়া হ'ব। মনীষ তিব্ৰেৱালক কেইবাটাও নমুনা পৰীক্ষাৰ নিগেটিভ। তেওঁ 14 দিনৰ GMCৰ বিশেষ কোঠাত আছুৰীয়াকৈ থাকিব। সাংবাদিক বন্ধুসকল, আপোনালোকে জানে যে আমাৰ অসমত সৰ্বমুঠ আমি 34 জন কোভিডৰ পজিটিভ পেচেণ্ট আমি পাইছিলোঁ। তাৰে এগৰাকী কোভিড পেচেণ্ট দুৰ্ভাগ্যজনকভাৱে শিলচৰ মেডিকেল কলেজ আৰু হস্পিটালত কৰোনা ভাইৰাছ সম্পৰ্কীয় কমপ্লিকেশ্যনত আক্ৰান্ত হৈ আমাৰ মাজৰ পৰা আঁতৰি যায়। 33 গৰাকী পেচেণ্টক আমি চিকিৎসা কৰি থাকোঁ আৰু যোৱাকালিলৈকে আমি 12 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিবলৈ বা ডিসচাৰ্জ কৰিবলৈ আমি সক্ষম হওঁ। পৰৱৰ্তী পৰ্যায়ত আজি আমি অলপ আগতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত 4 জন পেচেণ্টক আমি ডিসচাৰ্জ কৰি আহিছোঁ। এই 4 গৰাকী পেচেণ্টৰ নাম আপোনালোকে মোৰ টুইটাৰ একাউণ্টত চাই ল'ব পাৰিব আৰু অলপ পিছতে, আৰু 4 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিলোঁ। আজি আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত 2 গৰাকী পেচেণ্ট আমাৰ ট্ৰিটমেণ্টত আছিলে। এজন গুৱাহাটীৰ মনীষ তিব্ৰেৱাল আৰু ডিমাপুৰৰ ৰাজা জৈন, আৰু তাৰে ভিতৰত আমি গুৱাহাটীৰ মনীষ তিব্ৰেৱালকো আজি ডিসচাৰ্জ কৰিছোঁ। মই আপোনালোকক জনাব খুজিছোঁ যে আমাৰ মনীষ তিব্ৰেৱাল ডাঙৰীয়া 1 তাৰিখে আমাৰ চিকিৎসালয়ত এডমিশ্যন হয়। WHOৰ প্ৰটোকল মতে 5 দিনৰ ভিতৰত আমি তেওঁক 2বাৰ পৰীক্ষা কৰোঁ। 5 তাৰিখে আমি প্ৰথম পৰীক্ষা কৰোঁ WHOৰ প্ৰটোকল মতে 2 তাৰিখে, আৰু অৰ্থাৎ 8 দিনৰ দিনা তেওঁৰ 8 এপ্ৰিলত আমি টেষ্ট কৰোঁ দ্বিতীয়টো, অৰ্থাৎ 7ম দিনৰ দিনা। 8 এপ্ৰিলত আমি তেওঁক নিগেটিভ পাওঁ। 9 এপ্ৰিলত আমি তেখেতক আকৌ টেষ্ট কৰোঁ, আকৌ নিগেটিভ পাওঁ। যোৱা 17 এপ্ৰিলত আমি আৰু এটা টেষ্ট কৰোঁ, তেখেতক নিগেটিভ পাওঁ। 18 তাৰিখে আৰু এটা আমি টেষ্ট কৰোঁ, 18 তাৰিখেও আমি তেওঁক নিগেটিভ পাওঁ। আৰু যদিও আজি প্ৰয়োজন নাছিলে তথাপিতো ৰিলিজ কৰাৰ আগতে আজিও এটা টেষ্ট কৰা হ'ল, সেইটো আমি নিগেটিভ পালোঁ। আৰু সেইকাৰণে আমাৰ ডক্টৰসকলে তেওঁৰ চেষ্ট এক্সৰেও কৰিলে। চেষ্টতো বৰ্তমান কোনো কমপ্লিকেশ্যন নাই, চেষ্ট ইজ 100% ক্লিয়াৰ। আৰু ব্লাড কালেকশ্যন আৰু ডক্টৰসকলৰ ক্লিনিকেল এক্সামিনেশ্যনৰ পিছত আমাৰ চিকিৎসকসকলে এইটো সিদ্ধান্ত ল'লে যে তেখেতক আমি মেডিকেল কলেজৰ পৰা ডিসচাৰ্জ কৰিব পাৰোঁ। স্পেনিছ গাৰ্ডেনত যিহেতু তেখেত বাসিন্দা আৰু স্পেনিছ গাৰ্ডেনখন কণ্টেইনমেণ্ট জোনৰ ভিতৰত আছে, কণ্টেইনমেণ্ট জোনত কোনো সোমাব নোৱাৰে আৰু ওলাব নোৱাৰে। সেইকাৰণে আমি তিব্ৰেৱাল ডাঙৰীয়াক কৈছোঁ যে তেখেতে কোনোবা হোটেলত অবজাৰভেশ্যনত থাকিব পাৰে। বিশ্বত কৰোনা মহামাৰী অব্যাহত ৰাখিছে সংহাৰ লীলা। 1.5 লাখৰো অধিক লোক মৃত্যুমুখত পৰিছে কৰোনা আশংকা। আনহাতে ভাৰততো অতিক্ৰম কৰিলে 5 শতাধিকৰ ঘৰ। কিন্তু ৰাজ্যবাসীৰ সচেতনতা আৰু স্বাস্থ্য বিভাগৰ তৎপৰতাৰ বাবে ক্ষিপ্ৰ গতিৰে আগুৱাই যোৱা নাই সংক্ৰমণৰ হাৰে। প্ৰাণনাশী কৰোনা ভাইৰাছৰ কৰাল গ্ৰাসত সোমাই পৰিছে সমগ্ৰ বিশ্ব, আৰু এই পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি কোভিড-19ত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে প্ৰায় 1.5 লক্ষাধিকে, আৰু ভাৰতবৰ্ষত প্ৰাণ হেৰুৱাইছে কোভিড-19ত আক্ৰান্ত হৈ প্ৰায় 5 শতাধিক লোকে।
মাৰাত্মক কৰোনা ভাইৰাছৰ মানচিত্ৰত সোমাই পৰিছে বিশ্বৰ আটাইবোৰ দেশ। এই পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি মাৰাত্মক কোভিড-19ত আক্ৰান্তৰ সংখ্যা হ'ল 23,31,099। ইয়াৰে আৰোগ্য লাভ কৰিছে 5,98,584 জনে, মৃত্যুমুখত পৰিছে 1,60,952 জন। কৰোনা ভাইৰাছৰ মানচিত্ৰত সোমাই পৰা ভাৰতবৰ্ষত সম্প্ৰতি 32খন ৰাজ্যত বৃদ্ধি পাইছে কোভিড-19ৰ সংক্ৰমণ। টপ 10 ৰাজ্য কোনকেইখন আগবঢ়াইছো এখন চাৰ্ট। মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতবৰ্ষত শীৰ্ষত আছে মহাৰাষ্ট্ৰ। কোভিড-19ত সৰ্বাধিক আক্ৰান্ত হোৱা ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা হ'ল 3,651 জন। দ্বিতীয় স্থানত আছে ৰাজধানী দিল্লী। দিল্লীত আক্ৰান্তৰ সংখ্যা 1,893। তৃতীয় স্থানত থকা মধ্যপ্ৰদেশত আক্ৰান্তৰ সংখ্যা 1,407। গুজৰাটত 1,376, তামিলনাডুত 1,372, ৰাজস্থানত 1,351, উত্তৰ প্ৰদেশত 969, তেলেংগানাত 809, অন্ধ্ৰপ্ৰদেশত 603 আৰু কোভিড-19ত আক্ৰান্তৰ সংখ্যাৰে 10ম স্থানত আছে কেৰালা, আক্ৰান্তৰ সংখ্যা 400। আৰু ইফালে অসমত 34 জনতকৈ বৃদ্ধি পোৱা নাই কোভিড-19ত আক্ৰান্তৰ সংখ্যা। অসমত আজিৰ দিনটোলৈকে মাৰাত্মক কোভিড-19ত আক্ৰান্তৰ সংখ্যা হ'ল 34। ইয়াৰে ইতিমধ্যে 72 জনে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু এই পৰ্যন্ত ৰাজ্যখনত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ। যি সময়ত মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, দিল্লীৰ দৰে ৰাজ্যত কৰোনা ভাইৰাছৰ সংহাৰ অব্যাহত আছে, তেনে সময়তে অসমত নিজামুদ্দিন সংযোগ থকাৰ পিছতো কিছু নিয়ন্ত্ৰণলৈ আহিছে এই কোভিড-19ৰ সংক্ৰমণৰ শৃংখলা। আৰু এই চেইন কিছু পৰিমাণে ব্ৰেক হোৱা বুলিও দাবী কৰিছে খোদ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 34 জন কোভিডৰ পজিটিভ পেচেণ্ট আমি পাইছিলোঁ আৰু যোৱাকালিলৈকে আমি 12 গৰাকী পেচেণ্টক আমি ৰিলিজ কৰিবলৈ বা ডিসচাৰ্জ কৰিবলৈ আমি সক্ষম হওঁ। পৰৱৰ্তী পৰ্যায়ত আজি আমি অলপ আগতে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত 4 জন পেচেণ্টক আমি ডিসচাৰ্জ কৰি আহিছোঁ। আজি আমি গুৱাহাটী মেডিকেল কলেজ হস্পিটালত 2 গৰাকী পেচেণ্ট আমাৰ ট্ৰিটমেণ্টত আছিলে। এজন গুৱাহাটীৰ মনীষ তিব্ৰিৱাল আৰু ডিমাপুৰৰ ৰাজা জৈন, আৰু তাৰে ভিতৰত আমি গুৱাহাটীৰ মনীষ তিব্ৰিৱালকো আজি ডিসচাৰ্জ কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ মুছলমান সমাজলৈ সাংসদ বদৰুদ্দিন আজমলৰ আহ্বান। পবিত্ৰ ৰমজান মাহত ঘৰৰ পৰাই নামাজা পঢ়ক সকলোৱে। সমূহীয়া তাৰাবি নামাজৰ পৰিৱৰ্তে ঘৰতে পঢ়ক নামাজ। কৰোনা ভাইৰাছ সংক্ৰমণৰ পৰা নিৰাপদে থাকক, এই আহ্বান জনাইছে আজমলে। সকলোকে সৃষ্টিকৰ্তাই সুকলমে ৰাখক, এই দুৱা বদৰুদ্দিন আজমলৰ। বদৰুদ্দিন আজমলে এই আশা প্ৰকাশ কৰিছে আৰু সন্মুখত ইছলাম ধৰ্মীৰ পবিত্ৰ মাহ ৰমজান আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইছলাম ধৰ্মীয় লোকসকললৈ এই আহ্বান জনাইছে সাংসদগৰাকীয়ে। আপোনালোকৰ সন্মুখত আহিছোঁ। আপোনালোকে জানে ৰমজান মাহ আমাৰ সন্মুখত আছে। এইটো আমাৰ মুছলমানৰ কাৰণে সবচে ডাঙৰ এটা মাহ আহি আছে। এই মাহৰ ভিতৰত আমি 30 দিন ৰোজা ৰাখোঁ, ৰাতি আমি তাৰাবিৰ নামাজ পঢ়োঁ, তাহাজ্জুদৰ নামাজ পঢ়োঁ, আল্লাহ আল্লাহ কৰোঁ, পুৰা পৃথিৱীৰ কাৰণে আমি দোৱা কৰোঁ। এইটোৰ কাৰণে ৰমজান মাহত সব মানুহ যিসকলে মানুহে বেছি থাকি বেছি মছজিদত যোৱাৰ চেষ্টা কৰে। એટલે আপোনালোকে জানে, আপোনালোকে ইমান দিনৰ পৰা মছজিদৰ পৰা আঁতৰাই আছে, কোনো মানুহ মছজিদত যোৱা নাই, জুম্মাৰ নমাজো এৰি দিছে, আৰু সবে বৰাতো আপোনালোকে মছজিদত যোৱা নাই, কবৰস্থান যোৱা নাই। এইটো কাৰণে মই আপোনালোকক ধন্যবাদ দি আছোঁ। এতিয়া আহিছে আমাৰ ৰমজান মুবাৰক। ৰমজানুল মুবাৰকো আল্লাহ তালা এই বেমাৰৰ পৰা আপোনালোকক বাচাই ৰাখক। পুৰা পৃথিৱীৰ মানুহ, অসমৰ মানুহ যে কোনো জেগাত হোক আল্লাহ তালা বাচাই ৰাখক। আমি সবে দোৱা কৰিব লাগে। ঘৰত তাৰাবি আদা কৰক। যদি আপোনাৰ হাফিজ নাই, আলাম তাৰা দি আপোনালোকে আৰম্ভ কৰক। ওলামায়ে কেৰামক সুধি লওক, তাৰপিছত আপোনালোকে যেনেকুৱা নমাজ পঢ়িব, ইনশাআল্লাহ তাহাজ্জুদৰ নমাজ আমি ঘৰত এনেই পঢ়িব লাগে। ঘৰত পঢ়ক, দোৱা কৰক পুৰা পৃথিৱীৰ মানুহ কাৰণে, পৃথিৱীৰ শান্তিৰ কাৰণে, বেমাৰৰ কাৰণে, যে এই বেমাৰক আল্লাহ তালাই পুৰা পৃথিৱীৰ পৰা উঠাই দিয়ক।
তলাবন্ধৰ মাজতে ৰঙাপুৰাত আৰক্ষীৰ গুলীচালনা উদন্ত তলাবন্ধ ভংগকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলী চলাবলৈ বাধ্য হয় চৰকাৰী নিৰ্দেশনাক ভৰিৰে মোহাৰি বৰজুলি চাহ বাগিচাৰ ধিপা লাইনত জুম বান্ধি আছিল একাংশ লোক শ্ৰমিক ৰাইজে সামাজিক দূৰত্ব বজাই নাৰাখি একগোট হৈ থকাত আৰক্ষী লাঠি চালনা কৰে পিছত উত্তেজিত একাংশ লোকে আক্ৰমণ কৰে আৰক্ষীৰ দলটোক ৰাইজৰ আক্ৰমণত আহত হয় এজন আৰক্ষী জোৱান আহত আৰক্ষী জোৱানজনৰ নাম আব্দুল উছিল জামান আহত আৰক্ষী জোৱানজনক ভৰ্তি কৰোৱা হয় ৰঙাপুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ইপিনে শূন্যলৈ গুলী ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বাধ্য হয় আৰক্ষী বৰাক উপত্যকাৰ তিনিখন জিলাৰ পৰিস্থিতিৰ বুজ লয় অগপৰ তিনি মন্ত্ৰী অতুল বৰা ফণীভূষণ চৌধুৰী আৰু কেশৱ মহন্তই প্ৰথমে কৰিমগঞ্জত উপস্থিত হৈ জিলা প্ৰশাসন যোগান বিভাগ আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ লগত মিলিত হয় এক বৈঠকত আৰু এই বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি জিলাখনৰ শাক পাচলিৰ অভাৱ ঘটা অঞ্চলসমূহত শাক পাচলি যোগান ধৰা হ'ব বুলি জনালে কৃষি মন্ত্ৰী অতুল বৰাই তিনি মন্ত্ৰীয়ে এখন বিশেষ বিমানযোগে পুৱা 10:30 বজাত উপস্থিত হৈছিল শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত কৰিমগঞ্জৰ বৈঠকৰ অন্তত হাইলাকান্দি আৰু কাছাৰ জিলাৰ পৰিস্থিতিৰ বুজ ল'বলৈ ৰাওনা হয় তিনিওগৰাকী মন্ত্ৰী কিছুমান অসাধু ব্যৱসায়ী এই পৰিস্থিতি তেওঁলোকে বয় বস্তুৰ দাম বৃদ্ধি কৰে গ্ৰাহকৰ ওপৰত মাৰ মাৰে তেতিয়াহ'লে তেওঁলোকক গ্ৰাহকে আজকে পৰ্যন্ত আৰু কিছু সমস্যা হৈছে ধৰক লকডাউনৰ আগতে কিছুমান বস্তুৰ দাম কম আছিল চ'ৰ্চো কম আছিল আজি মচুৰ দাইলৰ চ'ৰ্চ বহুত কম আছিল কিন্তু এতিয়া চ'ৰ্চতে মচুৰ দাইলৰ দাম বাঢ়ি গৈছে আজি আমি চেম্বাৰ্ছৰ প্ৰবচন প্ৰতিনিধিক মতা আছিল তেখেতসকলে কৈছে কিন্তু আমাৰ গভৰ্ণমেণ্টে এখন টাস্ক ফ'ৰ্চ গঠন কৰি দিছে মুখ্য সচিবৰ অধ্যক্ষতাত প্ৰত্যেক দিনাই আলোচনা হৈছে আজি আৱাসে হৈছে গতিকে ৰেটটো মোটামুটি চ'ৰ্চত কিমান আৰু জিলাবিলাকত কিমান হ'ব পাৰে হোলচেলত মানে কিমান হ'ব পাৰে আৰু ৰিটেইলত কেনেকুৱা হ'ব পাৰে সেইটো আপোনালোকে জানে যে কিমান দূৰলৈ বস্তুবোৰ কঢ়িয়াবলগীয়া হয় সেইটোৰ ওপৰত ট্ৰেইনিং চাৰ্জৰ ওপৰত ৰিটেইলৰ কথাটো নিৰ্ভৰ কৰে সেই কথাখিনি ইয়াত মাজে মাজে 27 এপ্ৰিলত বিটিচিত সমাপ্ত হ'ব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকাল লকডাউন চলি থকাৰ সময়ছোৱাত কোনো সম্ভাৱনা নাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ তেনেস্থলত এতিয়া কি হ'ব বিটিচিত কি হ'ব বিটিচিত 27 এপ্ৰিল সমাপ্ত হ'ব হাগ্ৰামা মহিলাৰী চৰকাৰৰ কাৰ্যকাল কৰোনাই লগাইছে ওলট পালট 4 এপ্ৰিলত হ'বলগীয়া বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়া হ'ল 27 এপ্ৰিলৰ পিছত কি হ'ব বিটিচিত এই লৈ লকডাউনৰ মাজতে চলিছে চৰ্চা যিহেতু নিৰ্বাচন এই সময়ত অসম্ভৱ গতিকে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনেই থাকিব নেকি উত্থাপন হৈছে এই প্ৰশ্ন ইতিমধ্যে ইয়াৰ বিৰোধিতাৰে ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই আশা ৰাখিছোঁ যে ইয়াত ৰাজ্যপাল শাসন প্ৰৱৰ্তিত হ'ব বিধি ব্যৱস্থা মতে আচলতে ৰাজ্যপাল শাসন প্ৰৱৰ্তন হ'ব লাগে কিন্তু BPFৰ ফালৰ পৰা ইয়াৰ অন্তৰ্বৰ্তীকালীন চৰকাৰ বা তেওঁলোকৰ চৰকাৰখন এক্সটেনশ্যনৰ কাৰণে তেওঁলোকে লাগি আছে মোৰ বিশ্বাস আছে যে এই পৰিস্থিতিত কোনো কাৰণতে পলিটিকেল ডিচিশ্যন লোৱা নহ'ব কাৰণ অলৰেডি এই বিষয়ত আমি দ্বিতীয়বাৰৰ কাৰণে ৰাজ্যপাল মহোদয় আৰু মুখ্যমন্ত্ৰী মহোদয় আমি লেটাৰ লিখিছোঁ এটা স্পষ্টভাৱে কৈছোঁ যদিহে ইয়াত তেনেকুৱা ধৰণৰ কিবা পলিটিকেল ডিচিশ্যন ল'ব যায় ইয়াত পৰিস্থিতি ভয়ংকৰ হ'ব হয়তো লকডাউন স্বত্তেও লাখ লাখ ৰাইজ ৰাজপথলৈ ওলাই আহিব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে পুনৰ দায়িত্ব লাভ কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে UPPLৰ সভাপতি প্ৰমোদ বড়োৱেও এতিয়া বল ৰাজ্যপালৰ কোৰ্টত ৰাজ্যপাল জগদীশ মুখীয়ে প্ৰতিনিধি নিয়োজিত কৰি বিটিচি চলাব নে পুনৰ কাৰ্যকালৰ দায়িত্ব অৰ্পণ কৰিব হাগ্ৰামা মহিলাৰীৰ ওপৰত বিটিএডিৰ বহুজনৰ মনত এতিয়া সেই একেটাই প্ৰশ্ন ৰাজু বড়োৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অৰুণাচল প্ৰদেশত জীৱশ্ৰেষ্ঠৰ নৃশংসতা তলাবন্ধৰ মাজতে তিনি নৰপিশাচে হত্যা কৰিলে এডাল প্ৰকাণ্ড কিং কোব্ৰা কেৱল হত্যা কৰাই নহয় প্ৰকাণ্ড কিং কোব্ৰাৰ মাংস ভক্ষণ কৰিলে এই তিনিজনে ইপিনে এই তিনি হত্যাকাৰীক বিচাৰি অৰুণাচল প্ৰদেশৰ বন বিভাগে এতিয়া আৰম্ভ কৰিছে অভিযান
লকডাউনত খাদ্যৰ অভাৱত মৰিয়াই মৰিয়াই তিনি ঘাতকে নৃশংসভাৱে হত্যা কৰিলে এইটো কিং কোব্ৰা। হত্যাৰ পিছতে কেমেৰাৰ সন্মুখত পজ দি দিছিল নিৰ্লজ্জ স্বীকাৰোক্তি। খাদ্যৰ বাবে হত্যা কৰা হৈছে এইটো কিং কোব্ৰা। देखो सब्जी नहीं है इसलिए हम लोग उसको खाना बना खाएगा। आप देख सकते हैं ये देखो यहाँ पर किंग कोबरा पकड़ा हुआ है। चावल भी नहीं है घर में खाने के लिए, जंगल से पकड़ के लाए हैं। भूखा भूखा पैसा है इसलिए हम लोग उसको खाएगा बोल के। ইয়াৰ পিছতে এয়া অৰুণাচল প্ৰদেশৰ বন বিভাগৰ ডেপুটি চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন উমেশ কুমাৰ। বিভাগীয় কৰ্মচাৰীক লৈ উমেশ কুমাৰে শনিবাৰৰ বিয়লিৰ পৰা আৰম্ভ কৰিছে অভিযান। নাহৰলগুনৰ পাচিন কলনীত চলোৱা হৈছে অভিযান। কিং কোব্ৰাৰ চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ পূৰ্বে পলায়ন কৰে এই তিনি কিং কোব্ৰা হত্যাকাৰী। পলাতক কিং কোব্ৰা চিকাৰীকেইটাৰ সন্ধানত এতিয়া বন বিভাগে বিভাগীয় শাখাই শাখাই জাৰি কৰিছে হাই এলাৰ্ট। ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। এমাহৰ অধিক কাল শৰীৰত গভীৰ বেদনালৈ জীৱন মৃত্যুৰে যুঁজিবলগীয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা বন্যহস্তীয়ে। খাদ্যৰ সন্ধানত 2-3 দিনৰ বিৰতিত দাঁতিকাষৰীয়া কৃষিভূমিলৈ ওলাই আহে এই বন্যহস্তীটো। বন্যহস্তীটোৰ আগৰ এখন ঠেং হৈ পৰিছে অকামিলা। যিকোনো আঘাত বা ৰোগৰ বাবে আগ ঠেংখনত এটুকুৰা ঘাঁহ হৈ ক্ৰমে গেলি পচি যাবলৈ আৰম্ভ কৰিছে। বৰ্তমান স্বাভাৱিকভাৱে চলাচল কৰিবলৈ অক্ষম হাতীটোৱে খাদ্যৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ হাতীৰ জাক এৰি অকলশৰে থিতাপি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত। নিশা হ'লে খাদ্যৰ বাবে প্ৰৱেশ কৰে গোসানীবৰ এলেকাৰ কৃষিভূমিত। ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহোঁতে হাতীটোৱে অতিক্ৰম কৰিবলগীয়া হয় এখন বিল। এখন ঠেং সম্পূৰ্ণ অকামিলা হৈ পৰা হাতীটোৱে স্বাভাৱিকভাৱে বিলখন অতিক্ৰম কৰিবলৈ অপাৰগ, কাৰণ হাতীটোৱে পাছলৈ খোজ দিহে নামিব পাৰে পানীত। সন্দেহ কৰা মতে শৰীৰৰ বেদনা উপশম কৰিবলৈ অধিক সময় পানীতে পাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া হাতীটোৱে সময়। আনহাতে স্থানীয় লোকৰ অভিযোগ মতে হাতীটোৱে কৃষিভূমিৰ শস্যৰ যথেষ্ট অনিষ্ট কৰিছে। এই সন্দৰ্ভত বন বিভাগক খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। শস্য খাবলৈ অহা হাতীটোক স্থানীয় লোকে খেদাৰ চেষ্টা কৰিলেও ওলোটাই চোঁচা মাৰিহে আহে। এই ক্ষেত্ৰত কিন্তু নিৰ্বিকাৰ বন বিভাগ। স্থানীয় লোকে খবৰ দিয়াৰ পাছতো হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা এই পৰ্যন্ত গ্ৰহণ কৰা নাই বন বিভাগে। যোৱাকালি আহিছে ধান মানে হেৰি খাই গৈছে, ধান খাই গৈছে। আৰু আপোনাৰ না ফাৰ্ষ্টক মানে ৰাতি ধান খাই থাকোঁতে মাতিছোঁ ফাৰ্ষ্টক 12টা বজাত, কিন্তু অহা নাই সিহঁতে ওলাই পেলাই। কি অৱস্থাটো কি তাৰ এতিয়া তাৰ আগভৰিটোত মানে দুখ পাই আছে, সেইটো কাৰণে মানে সি ভালকৈ খোজকাঢ়িব পৰা নাইকিয়া। ঘাঁহ হৈ গৈছে মানে ডাঙৰ ঘাঁহ লেখীয়া হৈ গৈছে তাৰ আগ চাইডত। মানে ট্ৰিটমেণ্ট কৰিছে নেকি? ট্ৰিটমেণ্ট কৰা নাই এতিয়ালৈ, দেখা নাই ট্ৰিটমেণ্ট কৰা। লেঙাই লেঙাই ঘূৰি ফুৰে, লেঙাই লেঙাই খোজকাঢ়ি ফুৰে। কিমান দিন হ'ল এতিয়ালৈকে? এতিয়া মই আজি 3 দিন হৈছে মই দেখা। আগতে এবাৰ আছিলে, সি ঠিকেই আছিলে তেতিয়া। মাজতে আপোনাৰ 4-5 দিনমান নাছিলে ইয়াত, আকৌ ওলাইছে এতিয়া, কিন্তু ভৰিটো তাৰ তেনেকুৱা। উঠিব নোৱাৰে, 3টা ঠেঙতে খোজকাঢ়ে। পথাৰতো বহুত দিগদাৰ, পথাৰত আহিলে নাযায়। ক'ত আছে এতিয়া? এতিয়া বিলতে আছে, পাৰ হ'বলৈ হৈছে আৰু পাৰ হ'ব ৰাতি পাৰ হৈ যায়, ৰাতি পাৰ হৈ যায়। আৰু খুব দিগদাৰ, কেতিয়াবা ফোঁহতি মাৰিলেও নাযায়। আৰু ইফালে তলাবন্ধাৰ সময়তে গোলাঘাটত জীৱশ্ৰেষ্ঠৰ নৃশংসতা। গোলাঘাটৰ 2টা পৃথক পৃথক স্থানত উন্মাদ জনতাই হত্যা কৰিলে 2টা নাহৰ ফুটুকী। প্ৰথমে তৰফাত আহোম গাঁৱত ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰে এটা নাহৰ ফুটুকী। নাহৰ ফুটুকীটোক হত্যা কৰিয়ে ক্ষান্ত নাথাকি উন্মাদ জনতাই কাটি নিলে দাঁত, নখ, ছাল আৰু শৰীৰৰ বিভিন্ন অংশ। ইয়াৰ পিছতে নাহৰ ফুটুকীটোক এখন হাবিৰ মাজত গাঁতত পুতি থৈ যায় হত্যাকাৰীয়ে। ইফালে দ্বিতীয়টো নাহৰ ফুটুকী হত্যা কৰে দেৰগাঁৱৰ ধেমাজি কৈবৰ্ত গাঁৱৰ বাউৰী চুবাত। হানি খুচি হত্যা কৰাৰ লগতে নাহৰ ফুটুকীটোৰ মাংস ভক্ষণ কৰাৰ অভিযোগ একাংশৰ বিৰুদ্ধে। আমি যিটো এটা সম্ভেদ পাইছিলোঁ, খবৰ পাইছিলোঁ, সেই খবৰৰ ভিত্তিত যে এটা বাহুৰ ফুটুকী বাঘ আহোম তৰফাত গত কোনোবাই স্থানীয় লোকে মাৰি পেলাইছে, মাৰি গত পুতি থৈ দিছে বা কিবা এনেকুৱা এটা সম্ভেদ পাইছিলোঁ। সেই খবৰৰ ভিত্তিত আমি আহিলোঁ, আমাৰ বিভাগ আহিল আৰু আহি আমি চাৰ্চ কৰিলোঁ, বিচাৰিলোঁ আৰু আমি জংঘলৰ মাজত মাটিত পুতি থোৱা অৱস্থাত বাঘটো উদ্ধাৰ কৰি জংঘলৰ পৰা মানে এডোখৰ লৈ গৈছে। পিছ চাইডটো পিছৰ ভৰি দুখন আৰু তাৰ নখ, ছাল, দাঁত, নেঙুৰ এইবিলাক লৈ গ'ল। পষ্টমৰ্টম কৰাৰ পিছতো গম পোৱা যাব এতিয়া কেতিয়া। আপোনালোকে এতিয়া আজি দিনৰে হ'ব, কাৰণ তাত তেজ এতিয়ালৈকে ওলাই আছে, তেজৰ চেকুৰা চাইডত পৰি আছে। মানে বাঘটো শৰীৰৰ বিভিন্ন, এইটো নাহৰ ফুটুকী বাঘ।
তলাবন্ধাৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাইৰ কৃষকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে কিন্তু ডিব্ৰুগড়ত ইয়াৰ বিপৰীত ছবি ডিব্ৰুগড়ত থলুৱা কৃষকে বিক্ৰী কৰিলে 1,40 লাখ টকাৰ পাচলি লকডাউনৰ সময়ত ৰাজ্যৰ বিভিন্ন ঠাই কৃষকৰ হৈছে পানীত হাঁহ নচৰা অৱস্থা কিন্তু তাৰ বিপৰীতে ডিব্ৰুগড়ৰ থলুৱা কৃষকে বিক্ৰী কৰিলে 1,40 লাখ টকাৰ পাচলি 27 মাৰ্চৰ পৰা বৰ্তমানলৈকে মুঠ 7,01,235 কিলোগ্ৰাম স্থানীয়ভাৱে উৎপাদিত শাক-পাচলি বিক্ৰী কৰি মুঠ 1.40 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ডিব্ৰুগড়ৰ স্থানীয় কৃষকে ডিব্ৰুগড়ৰ চাহিদা অনুসৰি স্থানীয় কৃষকৰ দ্বাৰা উৎপাদিত শাক-পাচলি ঘৰতে যোগান ধৰাৰ বিশেষ পদ্ধতি গঢ়ি তুলিছে জিলা প্ৰশাসনে আমি যোনদিনাখনৰ পৰা লকডাউন আৰম্ভ হৈছে লকডাউন আৰম্ভ হোৱাৰ পিছদিনাখনৰ পৰা আমি অৰ্ডাৰ উলিয়াই আমি গোটেই ৰাইজক আমি চব্জি যোগান ধৰি আছোঁ তো আমি বগীবিলৰ পৰা ক্ৰয় কৰিছোঁ আমাৰ প্ৰত্যেক কিলোত ধৰি লওক গাড়ী ভাড়া তেনেকৈ কৰি পেলাই প্ৰত্যেক কিলো ধৰি লওক 4 টকা 5 টকা তেনে কৰি আমাৰ আমি জিকা দেখা নাই জিকা আকৰ মাত্ৰ যদি ওলাইছে ধেমাজি যি আপোনাৰ কি অকাজান চিলাপথাৰ সেইটো চাইডে এখন বাৰীত খুব ক'বলৈ গ'লে মানে 10 কিলো 15 কিলো ওপৰত জিকা ক'তো ওলোৱা নাই দেশৰ প্ৰধানমন্ত্ৰীয়ে লকডাউন ঘোষণা কৰাৰ দুদিন পিছৰে পৰা অৰ্থাৎ 27 মাৰ্চৰ পৰা ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশ মৰ্মে স্থানীয় কৃষকৰ লোকচানৰ দিকটোৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে ডিব্ৰুগড় চহৰত আৰু পৰৱৰ্তী সময়ত জিলাখনৰ প্ৰায় অঞ্চলত স্থানীয় কৃষকৰ দ্বাৰা উৎপাদিত শাক-পাচলি সংগ্ৰহ কৰি ঘৰে ঘৰে যোগানৰ ব্যৱস্থা কৰি তোলা হয় এই ব্যৱস্থাৰ অধীনত জিলা প্ৰশাসনে বৰ্তমানলৈকে 355 জন শাক-পাচলি বিক্ৰেতাক ঘৰে ঘৰে গৈ শাক-পাচলি বিক্ৰীৰ অনুমতি প্ৰদান কৰিছে যাৰ মাজত অধিকাংশই হ'ল শাক-পাচলি উৎপাদন কৰা খেতিয়ক কোনো ধৰণৰ মধ্যভোগী নোহোৱাকৈ এই সকল বিক্ৰেতাই শাক-পাচলিৰ যোগান ধৰিছে ডিব্ৰুগড়ত ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সাৱধান হওক আপুনি শাক-পাচলিৰ পৰাও সংক্ৰমিত হ'ব পাৰে মাৰাত্মক কৰোনা ভাইৰাছ আৰু এই কৰোনা সংক্ৰমণৰ ৰেড জোন হিচাপে চিহ্নিত জিলাৰ পৰা ডিব্ৰুগড়লৈ আমদানি হৈছে বিভিন্ন পাচলি বিধায়ক প্ৰশান্ত ফুকনৰ এই অভিযোগৰ পিছতে এতিয়া শংকিত হৈ পৰিছে জনতা পটল ভাতকেৰেলা দাংবডি নাখাব কৰোনা সংক্ৰমণ ঘটাব পাৰে পটল ভাতকেৰেলাই ডিব্ৰুগড়ত ভাতকেৰেলা এতিয়া উৎপন্ন হোৱা নাই ডিব্ৰুগড়ত পটল আদি উৎপন্ন হোৱা নাই ডিব্ৰুগড়ত এটা বিশেষ দাংবডি আদি উৎপন্ন হোৱা নাই এই ধৰণৰ বস্তুবিলাক পৰাপক্ষত এতিয়া ইউজ কৰিব নালাগে হয় ডিব্ৰুগড়বাসীক পটল ভাতকেৰেলা দাংবডি খাবলৈ বাৰণ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে কিন্তু কিয় কৰোনা সংক্ৰমণ ৰোধ কৰিবলৈকে কৰা হৈছে লকডাউন মানি চলা হৈছে সামাজিক দূৰত্ব কিন্তু সাৱধান শাক-পাচলিৰ পৰাও ঘটিব পাৰে কৰোনা সংক্ৰমণ কৰোনা সংক্ৰমণৰ আশংকাতে ডিব্ৰুগড়বাসীক এই আহ্বান বিধায়ক প্ৰশান্ত ফুকনৰ আজিৰ ডেটত so far my knowledge মই যিখিনি জানো ডিব্ৰুগড়ত ভাতকেৰেলা এতিয়া উৎপন্ন হোৱা নাই ডিব্ৰুগড়ত পটল আদি উৎপন্ন হোৱা নাই দাংবডি আদি উৎপন্ন হোৱা নাই এতিয়া সেই বস্তুবিলাক ক'ৰ পৰা আহিছে সেইটো এটা ডাঙৰ প্ৰশ্ন সেইকাৰণে মই আজি সকলোকে মানে কৈছোঁ যে এই ধৰণৰ বস্তুবিলাক পৰাপক্ষত এতিয়া ইউজ কৰিব নালাগে ভেন্দি ছিজন আগমন হৈছে কৰোনা সংক্ৰমণৰ ৰেড জোন চিহ্নিত জিলাৰ পৰা ডিব্ৰুগড়লৈ আমদানি হৈছে এইবোৰ পাচলি পটল ভাতকেৰেলা দাংবডিৰ লগতে ভেন্দি এইকেইবিধ পাচলি চাহিদা অনুসৰি উৎপাদন নহয় ডিব্ৰুগড়ত ডিব্ৰুগড় জিলাত এতিয়া ঘৰে ঘৰে গৈ পাচলি বিক্ৰী কৰাৰ সুবিধা দিছে জিলা প্ৰশাসনে তাৰে সুবিধা লৈ অন্য জিলাৰ পৰা গাড়ীয়ে গাড়ীয়ে শাক-পাচলি আমদানি হোৱাৰ অভিযোগ আনিছে বিধায়ক প্ৰশান্ত ফুকনে লগতে আহ্বান জনাইছে ৰেড জোন হিচাপে চিহ্নিত জিলাৰ পৰা অহা পটল ভাতকেৰেলা দাংবডি ক্ৰয় নকৰিবলৈ যে সেইটোবিলাক বস্তু আমি ৰেড জোনৰ পৰা অহা বুলি আমি ঠাৱৰ কৰিব পাৰোঁ আৰু সেইকাৰণে কৈছোঁ যে এই বস্তুবিলাক ব্যৱহাৰ কৰিব নালাগে ধেমাজিৰ পৰা আমাৰ বস্তু আহি সেইখিনিৰে আজি মই ভাবিছোঁ ডিব্ৰুগড় উপকৃত হৈছে আৰু সেইখিনি চব্জিৰে আমি
চলি যাব পৰা ব্যৱস্থা আছে। কিছুমান বাহিৰৰ পৰা আহি আছে, এই ৰেড জোনৰ পৰা কিছুমান বস্তু আহি আছে। একেটা অভিযোগতে চৰাইদেউত গ্ৰেপ্তাৰ 4টা শাক পাচলিৰ ব্যৱসায়ী। ৰেড জোনৰ পৰা গ্ৰীণ জোনলৈ শাক পাচলি সৰবৰাহ কৰি গ্ৰেপ্তাৰ হ'ল জিয়াউৰ আহমেদ, খছৰুল ইছলাম, শ্বাহিদ আহমেদ আৰু প্ৰশান্ত মহন্ত। হেৰিৰ পৰা আহিছিলে খাৰুতীয়া ৰঙালাও আছিলে আৰু বৰাকবি 4 পেকেট 5 পেকেট আছিলে, বিলাহী 4 পেকেটৰ আছিলে। নগাঁৱৰ কি আনিছিলে? চব্জি। চব্জি ক'লে আনিছিলে? ইয়াতে আনিছিলে। সোণাৰীতে। কোনে আনিছিলে? ফোন কৰি আনিছে। নাম কি? নাম নাজানো। 4 ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰশাসনে জব্দ কৰে কেইপাতন শাক পাচলিসহ এখন মিনি ট্ৰাক। ৰেড জোনৰ পৰা সৰবৰাহ কৰি মজুত ৰখা 2টা শাক পাচলিৰ গুদামো চিল কৰিলে প্ৰশাসনে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি গোভা ৰজাৰ ৰঙালী বিহু, কিন্তু বিহুৰ উন্মাদনা নাই ঐতিহাসিক গোভা ৰাজ্যত। লকডাউনৰ ফলত বাতিল কৰা হৈছে সকলো কাৰ্যসূচী। বিহুৰ দিনটোত এতিয়া নিজম পৰি ৰৈছে গোভা ৰজাৰ ৰাজভৱন। নাই আনন্দ উল্লাস। প্ৰায় 500 বছৰীয়া পৰম্পৰা ৰক্ষা কৰি প্ৰতি বছৰে পালন কৰি অহা হয় ঐতিহাসিক গোভা ৰজাৰ ৰঙালী বিহু। পূৰ্বে বিহুৰ আগত সংগতি ৰাখি অনুষ্ঠিত হৈছিল বিভিন্ন পৰম্পৰাগত নীতি নিয়ম আৰু ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱ। এই উৎসৱত মিলিত হয় গোভা দেওৰজা দীপসিং দেওৰজা আৰু পশ্চিম নগাঁও ৰজা ভদ্ৰসিং দেওৰজা। এই উৎসৱতে ৰজাৰ লগতে ৰজাৰ বা বিষয়াই পূৰ্বে অংশগ্ৰহণ কৰা যুদ্ধৰ আখৰা প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰি আহিছিল। কোভিড-19 সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈকে বাতিল কৰা হ'ল এইবেলি এই সকলোবোৰ কাৰ্যসূচী। আৰু ইফালে বিহুৰ বতৰত এইবাৰ বিপদত পৰিছে ৰাজ্যৰ 12 লক্ষাধিক শিপিনী। তলাবন্ধাৰ ফলত এতিয়া শিপিনীয়ে বিক্ৰী কৰিব পৰা নাই বহু ব্যয়েৰে প্ৰস্তুত কৰি উলিওৱা গামোচা। কিন্তু ইমানৰ পিছতো কাণ সাৰ নাই ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ। বিপদত ৰাজ্যৰ 12 লক্ষাধিক শিপিনী। বহু ব্যয়েৰে উৎপাদন কৰা গামোচা বিক্ৰী কৰিব নোৱাৰি শিপিনীৰ লাগিছে হাহাকাৰ। কাণ সাৰ নাই ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ। চৰকাৰী তথ্য অনুসৰি ৰাজ্যত আছে 12 লক্ষাধিক শিপিনী আৰু এই শিপিনীসকলে অপেক্ষা কৰি থাকে মাথোন বহাগলৈ, কিয়নো বহাগৰ সময়ছোৱাতে তেখেতসকলে উৎপাদন কৰা গামোচাসমূহ বিক্ৰী কৰে বজাৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইবাৰ বজাৰ নাপালে সেইসকল শিপিনীয়ে। গোটেই বছৰটো তেখেতসকলে পোহপাল দিয়ে এই উৎপাদিত গামোচাৰ পৰাই। এনে পৰিয়ালত এতিয়া লাগিছে হাহাকাৰ। বহাগৰ অপেক্ষাত বাট চাই ৰয় ৰাজ্যৰ লক্ষ লক্ষ শিপিনী। মূৰৰ ঘাম মাটিত পেলাই বছৰটোৰ বাবে শিপিনীয়ে উৎপাদন কৰে অসমীয়া জাতিৰ আভিজাত্যৰ প্ৰতীক গামোচা। পিছে শিপিনীয়ে বহু কষ্টেৰে তৈয়াৰ কৰা গামোচা এইবাৰ এলাগী হৈ ৰ'ল, কাৰণ লকডাউনৰ বাবে বহাগ বিহুৰ সময়ত শিপিনীয়ে নাপালে উপযুক্ত বজাৰ। বজাৰৰ অভাৱত বিক্ৰী কৰিব নোৱাৰিলে গামোচা। এক চৰকাৰী তথ্য অনুসৰি বিহুৰ সময়ত ৰাজ্যত উৎপাদন হয় 15 লক্ষাধিক গামোচা। পিছে এইবাৰ গামোচা বিক্ৰীৰ পৰিৱৰ্তে আবদ্ধ হৈ থাকিল গুদামত। ৰাজ্যৰ শিপিনীসকলৰ উন্নয়ন তথা শিপিনীসকলৰ উৎপাদিত সামগ্ৰী বজাৰ প্ৰদান কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ আছে এটা সুকীয়া বিভাগ, আৰু সেই বিভাগটোৱে অতি গুৰুত্বপূৰ্ণভাৱে এই সময়ছোৱাত কাম কাজ কৰিব পাৰিলেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনকভাৱে ইতিমধ্যে ব্যক্তিগত প্ৰচেষ্টাত একাংশ লোকে সেই গামোচাৰ পৰাই তেখেতসকলে তৈয়াৰ কৰিছে মাস্ক। কিন্তু চৰকাৰী প্ৰচেষ্টাত এই মুহূৰ্তলৈকে কোনো কাম হাতত লোৱা নাই। সেয়া অতিকৈ দুৰ্ভাগ্যজনক। শিপিনীৰ উন্নয়ন তথা উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে বজাৰ প্ৰদান কৰা হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে ল'বনে কিবা পদক্ষেপ? ৰাজ্যৰ একাংশ মহিলাই ইতিমধ্যে গামোচাৰ পৰা উৎপাদন কৰিছে মাস্ক। মাস্ক তৈয়াৰেৰে সমাদৰ লাভ কৰিছে মহিলাসকলে। কিন্তু এই ক্ষেত্ৰত চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগে যদি উৎপাদন কৰা গামোচাৰ পৰা জিলাই জিলাই মাস্ক তৈয়াৰ কৰাৰ পদক্ষেপ লোৱা হ'লেও উপকৃত হ'ল হয় ৰাজ্যৰ শিপিনীসকল। এতিয়া এই সকলোবোৰ মাথোন কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। কিন্তু গামোচা প্ৰস্তুত কৰিও এতিয়া হতাশাত ভুগিছে ৰাজ্যৰ 12 লক্ষাধিক শিপিনীয়ে।
কেমেৰা পাৰ্চন প্ৰভা সিঙৰ সহযোগত বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ সময়ছোৱাত নিজৰ ছালৰ যতন কেনেদৰে ল'ব এই বিষয়ে জনাইছে কসমেটলজিষ্ট ৰীমা মল্লিকে নমস্কাৰ আশা কৰোঁ আপোনালোক সবে খুব সুস্থ আছে আৰু ঘৰৰ ভিতৰতে আছে যেতিয়ালৈকে খুব বেছি দৰকাৰ নহয় তেতিয়ালৈকে ঘৰৰ পৰা ওলোৱা নাই এই দিনত যেতিয়া কৰোনা ভাইৰাছ ইমান আমাক আক্ৰান্ত কৰি থৈছে এনেকুৱাতো নহ'ব যে গহপককে কৰোনা ভাইৰাছ গুচি যাব সো আমি কেনেকৈ নিজকে বচাই ৰাখিব পাৰোঁ মোৰ তৰফৰ পৰা দুটামান টিপছ মই দিম নম্বৰ 1 আমাৰ ডায়েটটো খুব ভাল হ'ব লাগিব এইটো সময়ত আমি খুব ভালকে শাক পাচলি আৰু চব্জি হওক বা আপোনালোক যদি ঘৰতে ফল পাই যায় তেনেহ'লে তাতকে ভাল একোৱে নহয় কাৰণ বজাৰত গৈ পেলাই কিনাটো আৰু এটা প্ৰব্লেমৰ কথা বাট যিমানখিনি পাৰে অলপমান খোৱাটো অলপ ভাল কৰক এতিয়া আমি ঘৰৰ খানাই খাই আছো জাংক ফুড বেছি খাব পৰা নাই সো এটা ভাল খবৰ ঘৰৰ খানাই খাওক যিমানখিনি পাৰে আৰু যদি তেনেকে আপোনালোকে ভালকে চব্জি আৰু ফল পোৱা নাই যদি একেবাৰে চহৰৰ মাজত আছে তেনেহ'লে আপোনালোকে ভিটামিন সি ভিটামিন ডি আৰু জিংক এই তিনিটা বস্তু আপোনালোকৰ ডায়েটত থাকিব লাগে তো চেষ্টা কৰিব যেন আপোনালোকে মাল্টিভিটামিন এটা লয় ভিটামিন সি এক্সট্ৰাকে জিংক থকা মাল্টিভিটামিন এটা লৈ ল'ব আৰু ভিটামিন ডি টো আমি সপ্তাহত এটাকৈ এইটো আমাৰ 60,000 ইউনিট ইণ্টাৰনেশ্যনেল ইউনিট খাব লাগে ভিটামিন ডি টো খাব লাগে আৰু ঘৰত যেতিয়া আছে নিজৰ যত্ন ভালকে লওক যিমানখিনি পাৰে যিমানবাৰ আপোনালোকে হাত ধুব সিমানবাৰ আপোনালোকে ময়শ্চাৰাইজাৰো লগাওক বহুত মানুহৰ হাত ধুই হাতৰ অৱস্থা বেয়া হৈ যায় কাৰোবাৰ এক্সিমা প্ৰব্লেম থাকে বা বেলেগ কিবা প্ৰব্লেম থাকে হাতত খুজুতি হৈ আছে সো যিমানখিনি পাৰে আপোনালোকে ময়শ্চাৰাইজাৰ লগাই থাকক চকুত কাপোৰ বান্ধি যিকোনো ব্যক্তিৰ হুবহু ছবি অংকন কৰিব পৰা এগৰাকী চিত্ৰশিল্পী যিয়ে প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি অংকন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছ তথা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত সন্নিৱিষ্ট কৰিছে নিজৰ নাম কিন্তু কোন এইগৰাকী প্ৰতিভাৱান শিল্পী সৰুৰ পৰাই ছবিৰ প্ৰতি মোৰ আকৰ্ষিত এটা গুণ আছে মই সৰুৰ পৰা ছবি আঁকি ভাল পাওঁ ছবিৰ লগত জড়িত মই গোটেই কৰোণাৰ আতংকই সমগ্ৰ বিশ্বকে আতংকিত কৰি ৰাখিছে তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মৰ্মে সকলো নিজ নিজ ঘৰত আবদ্ধ হৈ আছে আৰু এই সময়ছোৱাত সকলোৱে নিজৰ ভালপোৱা কামসমূহ কৰি আছে মোৰ ব্যতিক্ৰম নহয় মই নিজে ভালপোৱা কামটো অলপ ব্যতিক্ৰমী ধৰণে কৰিবলৈ চেষ্টা কৰিছিলোঁ প্ৰথমে মই দুখনকৈ পেইণ্টিং বনাই 8খন পেইণ্টিং বনাইছিলোঁ তাৰপিছতে মই 4খন পেইণ্টিং 2টা ভৰি আৰু 2খন হাতে 4খন পেইণ্টিং বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু তাৰপিছতে মই চকু বান্ধি বনাবলৈ চেষ্টা কৰিছিলোঁ আৰু মোৰ এই কামবিলাক কৰাৰ প্ৰধান লক্ষ্যটো হৈছে এইটোৱে যে মোৰ কামবিলাকে যে আন 10জনক অনুপ্ৰাণিত কৰক এটা কথাত মই এতিয়া সুখী কাৰণ এইবাৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিল্লীত যেতিয়া ডক্টৰ ডিগ্ৰী প্ৰদান কৰিছিল সেই অনুষ্ঠানত আমাকো ইনভাইট কৰিছিল গৈছিলোঁ গতিকে সেই অনুষ্ঠানটো মোৰ জীৱনৰ কাৰণে আটাইতকৈ এটা স্মৰণীয় দিন হিচাপে চিহ্নিত হৈ আছে আৰু সেইকাৰণে সন্তানৰ সেই বোলে পিতৃ মাতৃ সৰু বুলি কয় গতিকে সন্তানৰ এই কাৰ্যসূচীত মই অতিকৈ সুখী তুমি কি ছবি আঁকিব পাৰা মই আগতে এইটো এক্সপিৰিয়েঞ্চ নাছিলে কিন্তু এই বন্ধন মই অলপ প্ৰেক্টিচ কৰিলোঁ মই বিৰাট কোহলি জিমি হেণ্ড্ৰিক্স আৰু শচীন তেণ্ডুলকাৰক আঁকিবলৈ চেষ্টা কৰিছিলোঁ ইয়াৰ কাৰণে মই 200 বাৰৰ ওপৰতো মই প্ৰেক্টিচ কৰিব লগা হৈছিল এখন পেইণ্টিঙত মিনিমাম 1 ঘণ্টামান লাগে মই মোদীৰ 2017 চনৰ 14 জুন তাৰিখে এখন ৱৰ্ল্ড লাৰ্জেষ্ট কেনভাছ পোৰ্ট্ৰেইট বনাইছিলোঁ তাৰ কাৰণে মই 7টা নেশ্যনেল আৰু এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পাইছিলোঁ লগতে মই লণ্ডনৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ ফালৰ পৰা ডক্টৰেট ডিগ্ৰী সুবিধা পাইছিলোঁ ৰিচেণ্টলি 2019 চনৰ 27 ডিচেম্বৰত মই অফিচিয়েলি ডক্টৰেট ডিগ্ৰী লাভ কৰিলোঁ আৰু অহা 2021 চনৰ জানুৱাৰী মাহত বোধ কৰোঁ ভিয়েটনাম আমাক ইনভাইট দিয়াৰ এটা কথা আছে এতিয়া কি হয় গম নাপাওঁ কৰোণাৰ কাৰণে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
দেশত লকডাউনৰ মাজতে চুৰাটৰ ৰাজপথত বৃহৎ পৰিমাণৰ ধন কিন্তু ক'ৰ পৰা কেনেকৈ নিজান ৰাজপথত টকা আহিল কোনেও নাজানে আৰু এই উৎকণ্ঠাৰ মাজতে প্ৰশাসনে উদ্ধাৰ কৰিলে ৰাজপথত পৰি থকা ধনখিনি কৰোনা ভাইৰাছৰ সৈতে যুঁজি আছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতো এনে পৰিস্থিতিৰ মাজতো একাংশ লোকে মানুহক ভয় খুৱাবলৈ কৰিছে কেতেবোৰ আচহুৱা কৰ্মকাণ্ড ইন্দোৰত কোনো অজ্ঞাত লোকে চলন্ত গাড়ীৰ পৰা 500, 200 আৰু 1000 টকীয়া নোট পথৰ ওপৰত পেলাই দিয়ে আৰু আঁতৰি যায় পথৰ ওপৰত নোট পেলাই থৈ যোৱা এই ঘটনাৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ কৰোনা সংক্ৰমণৰ আশংকাত পথত পেলাই থৈ যোৱা নোটসমূহৰ পৰা দূৰত্ব বজাই ৰাখি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সকলো নোট শিলেৰে ঢাকি দিয়ে আৰু নগৰ নিগম কৰ্মীৰে চেনিটাইজ কৰে ইয়াৰ পিছতে আৰক্ষীয়ে নোটসমূহ জব্দ কৰে আৰক্ষীয়ে তাত উপস্থিত থকা একাংশ লোককো সোধা পোছা কৰে কিন্তু কোনো তথ্য লাভ কৰিবলৈ সক্ষম নহল আৰক্ষী খাটিপুৰাস্থিত ধৰ্মশালাৰ সমীপৰ ঘাইপথত এখন গাড়ীৰ পৰা প্ৰায় 6480 টকাৰ নোট পেলাই থৈ দিয়ে অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট তলাবন্ধৰ সময়ত এতিয়া সামাজিক দূৰত্ব